নমস্কাৰ, মোৰ নাম সাবিত্ৰী মালিক। ঘৰ হৈছে ২ নম্বৰ চাটাবাৰী। এই ইমান খৰামৰ কাৰণে আমি এইখন ভেকুলী বিয়া পাতিছোঁ আৰু আতি পূৰ্বৰ পৰা আমি শুনি আহিছোঁ যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে। সেইবাবে আমি এইখন গোটেইবিলাকৰ সহযোগত আমি এইখন ভেকুলীৰ বিয়া পাতিলোঁ। চকা হৈছে কইনা আৰু ভেকুলী হৈছে দৰা। ২ ঘৰৰ তাত চন্দ্ৰ দাসৰ তাত কইনা আৰু গলপ দাসৰ তাত দৰা। আমি এনেকৈ দৰা কইনা ধুৱাই পখলাই মাহ হালধি দি ধুৱাই পখলাই ইয়াতে লৈ আনিছোঁ। আনি পেলাই আমি সম্পূৰ্ণৰূপে বিধিগতভাৱে পাতিছে বিয়াখন। হয়, মিলি জুলি চবে সহায় সহযোগ কৰিছে, চবে এনেকৈ বিয়াখন পতা হৈছে। ব্ৰাহ্মণ আনিছে আহিছে, হয় হয় ব্ৰাহ্মণ আৰু আমি বনাই লৈছোঁ আৰু। হয়, আপোনালোকৰ এই যিটো বিবাহ কৰে ভেকুলীৰ বিবাহ, তাৰ পৰা বৰষুণ হয়নে নহয়? বৰষুণ হয় বুলি আগতে আটা পিতাহঁতে কৈছিলে। আটা পিতাহঁতৰ হেৰি লৈ পেলাই শুনা পাই আমিও আগতে সৰুটো কৰিছিলোঁ। কৰি পাই আমি আৰু কিছুমানে জানে আৰু কিছুমানে আমাৰ ইয়াৰে ল'ৰা ছোৱালীক দেখা নাই, সেইকাৰণে আমি দেখাবৰ কাৰণে এইটো বৰষুণো নাই, সেইকাৰণে আমি এইটো পাতা হৈছে। এই প্ৰথমবাৰ কৰিছেনে? এয়া প্ৰথম ২ নম্বৰ চাটাবাৰীত এয়া প্ৰথম। আজি ভেকুলী যে বিয়া পাতিলে, কিয় পাতিলে দাদা? নমস্কাৰ। আমি আপোনালোকৰ কি এইটো চেনেল আছিল টাইমেই টাইমেৰ ফালৰ পৰা অহা আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইটো এটা প্ৰকৃতিৰ মানে নিয়মৰ দৰে কথা হৈছে। আজি বহুদিন ধৰি পানীৰ অভাৱত মানুহ মানে দুৰ্যোগত ভুগি আছে। এই হেতুকে আমি তাৰমানে আমাৰ এই ২ নং চাটাবাৰী বাঘুটীয়া ৰাইজ গঢ়িত হয় এই আজি মন্দিৰ প্ৰাংগণত তাৰমানে এই পানীৰ অভাৱৰ কাৰণে আজি আমি জানাত ৫০-৬০ বছৰ আগৰ পৰাই এই ভেকুলীৰ বিবাহ পাতিলে জানো বৰষুণ আহে বুলি কয়। তাকে অনুসৰণ কৰি আজি সমূহ ৰাইজ তথা আই মাতৃসকল চবৰে সহযোগিতাত এই মানে শুভ বিবাহৰ আমি আয়োজন কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আমি মানে বৰুণ দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই ৰাইজৰ মানে কথাখিনি তেখেতৰ সন্তুষ্ট হৈ যেন আমাক মানে এই বৰষুণ দিয়ে, তাৰে কামনা কৰি আমি এই উৎসৱটো অনুষ্ঠিত কৰিছিলোঁ।